ৰাইজৰ কেনে ধৰণৰ সঁহাৰি পাইছে? চাওক, দৰং ওদালগুৰি লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি বা NDAৰ প্ৰতি ৰাইজৰ এক ব্যাপক সঁহাৰি আমি দেখিবলৈ পাইছোঁ। য'তেই সভা সমিতিত গৈছোঁ স্বতঃস্ফূৰ্তভাৱে হেজাৰ হেজাৰ ভোটদাতা ৰাইজ ওলাই আহিছে আৰু সকলোৱে একেমুখে এটা কথাই কৈছে, আকৌ এবাৰ মোদী চৰকাৰ। গতিকে মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আস্থা দিনক দিনে বৃদ্ধি পাই আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম দিনক দিনে বৃদ্ধি পাই আছে। গতিকে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমুখী আঁচনি, দৰিদ্ৰ কল্যাণৰ বাবে লোৱা বিভিন্ন যি কল্যাণমুখী আঁচনি আৰু সৰ্বস্তৰৰ জনগণৰ উত্তৰণৰ বাবে লোৱা বিভিন্ন আঁচনিয়ে ৰাইজক আজি স্পৰ্শ কৰিছে। ৰাইজে আজি তাৰ পৰা বহু পৰিমাণে সকাহ পাইছে। গতিকে ৰাইজৰ এটা সুন্দৰ এটা মনৰ বহিঃপ্ৰকাশ আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে অন্য কোনো তেওঁলোকৰ মনত চিন্তা নাই। তেওঁলোকে আকৌ এবাৰ উন্নয়নৰ স্বাৰ্থত বিজেপি চৰকাৰ বিচাৰিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে। মাধৱ ৰাজবংশী লগতে BPFৰ প্ৰাৰ্থী তেখেতৰ মূলতঃ তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে নে মূল বিৰোধী দল হিচাপে? আমিতো তিনিকোণীয়াই ক'ব পাৰোঁ, আমি এককোণীয়াও ক'ব পাৰোঁ। কথাটো কৈছোঁ, এতিয়া ৰাইজৰ যিটো মানে এটা যিটো কয় যে যিটো ভাইবছ বুলি কয়, যিটো ভাইব্ৰেশ্যন কয়, সেই ভাইব্ৰেশ্যনটো কিন্তু মই বেলেগ বিৰোধী ৰাজনৈতিক দলৰ ক্ষেত্ৰত মই কমকৈ দেখিছোঁ বা দেখাই পোৱা নাই বুলি ক'লেও ভুল নহ'ব। তথাপিও তেওঁলোকৰ কিছু ভোট তেওঁলোকৰ হাতত থাকিব নিশ্চিতভাৱে। কিন্তু এনেকুৱা ধৰণৰ কিবা প্ৰতিদ্বন্দ্বিতা, এই ধৰণৰ শব্দবিলাক চাগে এইবাৰ ইয়াত মানে খাপ নাখাব বা এইবিলাক শব্দই ইয়াত কোনো প্ৰভাৱ বিস্তাৰ নকৰিব, এনেকুৱা মোৰ মনে ধৰিছে। আন এটা প্ৰশ্ন, কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে এই যে গুৱাহাটী লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰত্যাশী ৰমেন বৰঠাকুৰ পৰা 2 কোটি টকা লোৱা বুলি ইতিমধ্যে চেক যোগেও আৰু এই অভিযোগ উল্লেখ কৰিছে দুলু আহমেদে। ইতিমধ্যে এই কথাটোক লৈ যথেষ্ট তৰ্ক বিতৰ্ক বা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপুনি এগৰাকী জ্যেষ্ঠ বিজেপি নেতা হিচাপে এই গোটেই বিষয়বস্তুটো কি ক'ব? মই অৱগত নহয়, এই বিষয়লৈ অৱগত নহয়। যিটো বিষয় অৱগত নহয় সেইটো বিষয়ত মই প্ৰতিক্ৰিয়া দিয়াৰ মোৰো কোনো মানে তেনেকুৱা ধৰণৰ যুক্ততা নাই। গতিকে মই অৱগত নহয় এই বিষয়টো। বহুত দূৰ হ'ব তামাম হেপানি যাব এই এখানি টাইমত